অধ্যাপক অধ্যাপিকা সকলো কৰ্মচাৰীবিলাক দেখি ভাল লাগিছে। মই বিষয়বস্তুৰ ওপৰত বেছি নকওঁ, সেইকাৰণে কাৰণ ইতিমধ্যে বহু বক্তাই কৈ গৈছে চাগে, গোটেইখিনি দিশা কৰি আপোনালোকৰ আগত সেই কথাখিনি উপস্থাপন কৰিছে। ইতিমধ্যে লুৱাকান্ত দুৱৰা ডাঙৰীয়াই কৈছে, আগৰ বক্তাজনকো মই শুনিলোঁ, আনসকলে কৈছে। বাল্য বিবাহ অন্য সমস্যাবিলাকৰ বিষয়ে আপোনালোকেও আমাক জনাব, আমি শুনিম। আমি সকলোৰে সহযোগিতা আৰু সকলোৰে চিনা পৰিচয়ৰ মই শুভাৰম্ভ কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনালোঁ। ধন্যবাদ। নতুন প্ৰজন্মটোক কেনেকৈ আমাক ধ্বংসৰ পথলৈ লৈ যায় সেই বিষয়ে আমি সজাগ হ'ব লাগিব। প্ৰথমতে আমি প্ৰতিগৰাকীয়ে মাতৃ, আৰু আমি যদি সজাগ হওঁ তেন্তে আমি প্ৰতিঘৰে যদি আমাৰ প্ৰতিজনী ছোৱালীক আমাৰ এই বাল্য বিবাহৰ যিটো আমাৰ এই অপকাৰিতাৰ বিষয়ে যদি তেওঁলোকক আমি অৱগত কৰোঁ, তেনেকৈ আমি আমাৰ সমাজখনক সজাগ কৰিব পাৰিম। গম পাইছোঁ কিয় আমি আজি ইয়াত একত্ৰিত হৈছোঁ। আজি এই শতিকাটো আমাৰ বাল্য বিবাহ, এতিয়াও আমি এই যে এখন সভা পাতিব লগা হৈছে এইটো কাৰণে, সেইটো আমাৰ কাৰণে দুখৰ বিষয় বুলিয়ে মই কৈছোঁ। সেইকাৰণে ইমান জয় যাত্ৰাটো আমি কিছুমান কথাত ইমান পিছ পৰিও আছোঁ। হলঙা গাঁৱৰ ভাই-মাতৃসকল, সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল, ছয়দুৱাৰ মহাবিদ্যালয়ৰ সমশিক্ষয়িত্ৰীবৃন্দ আৰু বালক বালিকাসকল বুলিয়ে কৈছোঁ, আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, আজি এটা বৰ ধুনীয়া দিন, বছৰৰ শেষত বৰ ধুনীয়া পদক্ষেপ আমাৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ মহিলা আৰু হলঙা গাঁৱৰ সকলোকে নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। মোৰ নাম মিছ প্ৰিয়াক্ষী কাশ্যপ, ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কৰ্মৰত হৈ আছোঁ। এই সভাখন অতি গুৰুত্বপূৰ্ণ, সকলোৱে কৈছে সমাজখনত প্ৰচলিত। গতিকে আজি আমি অসম চৰকাৰৰ, যিহেতু তেওঁলোকেও অসম চৰকাৰে বহুতখিনি যথেষ্ট ব্যৱস্থা লৈছে। আপোনালোকে গম পাই চাগে এতিয়া ছোৱালীৰ বিবাহৰ বয়স 18। নমস্কাৰ, উপস্থিত সকলোলৈকে প্ৰথমতে মই শ্ৰদ্ধা আগবঢ়াইছোঁ। মোৰ নাম শ্ৰী লক্ষীপ্ৰিয়া হাজৰিকা। মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত। আজি এটি অতি গুৰুত্বপূৰ্ণ মাক দেউতাকৰ নিৰক্ষৰতাৰ বলি হৈ যৌৱনৰ দুৱাৰ দলি লৈ বাকী থাকোঁতেই বিয়া দি তাই আজি 4টা সন্তানৰ মাতৃ। বৰ্তমান অন্ধসত্তা তাই পুষ্টিহীনতাত হাড় ছাল ওলোৱা দেহা, তাই যেন সৰ্বশৰীৰ নাক পাশেৰে মেৰিয়াই ৰাখিছে ইকবালে। কোঁৱৰে আৰু পাপৰি বৰা দাস সেইটো উৰুলিৰে বিয়া নাম আৰম্ভ কৰিব। সাজানো ভিতৰত
হুঁৱাৰী কাবিতা